অলপ আগতে মোবাইলটো চাই থাকোঁতে ফেচবুকত এটা ভিডিঅ' দেখিলোঁ। খেলা চাব গৈছে কেইজন মানে, এজন ল'ৰাই কি কৰিছে, ল'ৰাই হ'ল নে ছোৱালীয়ে হ'ল ঠিক ধৰিব নোৱাৰিলোঁ, মানে ইমান চোৱা নহ'লতো, মানে খেল ষ্টেডিয়ামত গৈ ৰেচিপি বনোৱা মানে চাই আছে মোবাইলত। কাৰণটো কিয় আপোনালোকে গমেই পায়, বৰষাপাৰা মানে, আৰু বৰষাপাৰা ষ্টেডিয়ামত আৰু বৰষুণ নিদিলে হ'ব নেকি? যিমান খেল হৈছে তাৰে হয়তো এখন দুখনেই কিবা ভালকৈ হৈছে নেকি, বৰষুণ দিয়েই। আৰু এই বৰষুণ দিয়াৰ কাৰণে মানে যিসকল দৰ্শকে চাব গৈছিলে সকলোৰে খং উঠিব বা দুখ মনেৰে ঘূৰি আহিব যে খেলখনো নহ'ল আৰু চাব নাপালে, লগতে ভিজি ভিজি আহিব লগা হৈছে। আৰু গতিকে সেয়েহে মই আমাৰ খেলপ্ৰেমী ৰাইজসকলৰ হৈ বা তেখেতসকলে একমত হয়নে নহয় মই এইটো নাজানো, এটা কমেণ্ট কৰি জনাব। এই যে বৰষাপাৰা মানে বৰষা মানেতো বৰষুণ, এই বৰষা নামটো দিয়াৰ কাৰণে চাগে এই ফিল্ডখনত খেল হ'লে বৰষুণ দিয়ে। গতিকে চৰকাৰে এই বৰষাপাৰা নামটো চেঞ্জ কৰিব নোৱাৰেনে? আৰু যিসকলে খেল চাই ভাল পায় তেখেতসকলক সুধিছোঁ, আপোনালোকে বিচাৰে নেকি এই বৰষাপাৰা নামটো চেঞ্জ কৰি চালে কিজানি বৰষুণ নাহিবই? গতিকে এবাৰ হয়তো নামটো চেঞ্জ কৰি দিয়কচোন দিয়ক, যিহেতু নামৰ এটা তাৎপৰ্য থাকে। আৰু যিমান খেল দেখিছোঁ বৰষুণ হঠাৎ আহি যায়, কিন্তু হঠাৎ, হয়তো এইটো বৰষুণ দিয়াৰ কিবা ডেট নাছিলে চাগে, হঠাৎ আহিছে আৰু ইমান আহি গ'ল মানে কি ক'ব আৰু, খেলাই নহ'ল। গতিকে মোৰ ফালৰ পৰা মই চৰকাৰক অনুৰোধ জনাম, এই বৰষাপাৰা নামটো চেঞ্জ কৰি কিবা এটা বেলেগ দি দিয়ক, কিবা এটা বেলেগ দি দিয়ক। আৰু চাই লওঁ 2-3 বছৰমান, বেলেগ দিয়াৰ পিছত আৰু বৰষুণ হয়নে নহয়। বাকী আপোনালোকে কমেণ্ট কৰি জনাবচোন, বৰষাপাৰা নামটো বিচাৰে নেকি চেঞ্জ কৰাটো।